মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে এইখিনি কথা ক'বলৈও মোৰ বহুত অসুবিধা হৈছে। নমস্কাৰ, মই মাৰ্চি বৰুৱা। অলৰেডি কেইবাটাও ভিডিঅ' মই আপলোড কৰিছোঁ, কিন্তু গোটেইকেইটা ভিডিঅ'ই ভইচ অভাৰ কৰিয়ে দিছোঁ। এইটোৱে মোৰ কেমেৰাৰ সন্মুখত কথা কোৱাৰ প্ৰথম ভিডিঅ'। আৰু মই ভাবোঁ মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে মানুহে কি ক'ব। মই এইটো জানো কোনো মানুহ মোক লৈ ইমান ব্যস্ত নহয়, তথাপিও এইটো মোৰ মনৰ ভাৱ, এইটো মোৰে নিজৰ প্ৰব্লেম যে মানুহে কি ক'ব। মই যদি কেমেৰাৰ সন্মুখত কথা কওঁ, মানুহে কি ক'ব। মই যদি ভিডিঅ' বনাওঁ, মানুহে কি ক'ব। মই যদি এইটো কৰোঁ, মানুহে কি ক'ব। এইটোৱে মোৰ আটাইতকৈ ডাঙৰ সমস্যা। এই মানুহে কি ক'ব কথাটোতে মই জীৱনত বহুত ক্ষেত্ৰত পিছুৱাই থাকোঁ, আৰু এই বস্তুটোৱে মই আঁতৰাব বিচাৰিছোঁ। আৰু এই কথাটোৰ কাৰণে মই এই চেনেলটো ষ্টাৰ্ট কৰিছোঁ। নিজকে এইটো এটা চেলেঞ্জ হিচাপে মই ভাবিছোঁ। কনফিডেণ্ট নাই মোৰ কথাবিলাকত, একো কামতে কনফিডেণ্ট নাই। এই বস্তুবোৰ যাতে দূৰ হয়, সেইটো কাৰণে মই চেনেলটো খুলি লৈছোঁ। আৰু ইয়াতে মই কেৱল ভ্লগ নেদেখাওঁ, কাৰণ কিমান ভ্লগ চাব, আৰু আজিকালি কিমান মানুহে ভ্লগ কৰি থাকে। আৰু মোৰ লাইফটোত বিশেষ একো নাইও যে মই সদায় দেখাই থাকিম কিবা কিবি নতুন নতুন। সেইকাৰণে মই ভাবিছোঁ যে মই কিছুমান মোৰ ক্ৰিয়েটিভিটি দেখাম, আৰু মোৰ লাইফৰ ৰিয়েল কিছুমান মুমেণ্ট দেখাম। ভ্লগটো থাকিবই। আৰু মই অলপ চলপ মিউজিকৰ লগতো জড়িত, মই গান গাওঁ। সেই গানৰ ভিডিঅ' আপলোড কৰিম। আৰু মোৰ ভয়টো ভঙাৰ এইটো এটা প্ৰথম খোজ। আপোনালোকৰ ছাপোৰ্ট থাকিলে মই কনফিডেঞ্চ পাম। এইখিনি কথা ক'বলৈও মোৰ বহুত অসুবিধা হৈছে। বহুত কিবা কিবি ভুল হ'বও পাৰে কথা কোৱাত। যদি কিবা বেয়া পাইছে তেতিয়াহ'লে ক্ষমা কৰি দিব, মোৰ লগত থাকিব। মোৰ দৰে আপোনালোকৰো যদি এই মানুহে কি ক'বতো এটা সমস্যা, তেনেহ'লে কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।